অৱস্থাত তেওঁলোকে তাৰমানে যিখিনি চিকিৎসা কৰিব লাগিছিলে যি মানে বেমাৰ হৈছিলে বেমাৰৰ উপযুক্ত চিকিৎসা নকৰিলে কেৱল কেইটামান মেডিচিন কিনোতে ভাগৰ লাগিছে আইচিউৰ ভিতৰত ফেন চলে নেকি কৈছিলোঁ আপোনাৰ চিকিৎসা বিজ্ঞানে যিমানলৈ ঢুকি পায় সিমানলৈ আপোনালোকে চিকিৎসা কৰক কিন্তু ঘটনাটো কি তাৰ বিপৰীত প্ৰতিক্ৰিয়াহে আমি দেখা পালোঁ আৰু মাক হেৰুৱালোঁ আমাৰ পৰা সৰ্বমুঠ আমাৰতো মানে হস্পিটেলৰ বিল 1,62,000 টকা বাবেই হ'ব নিশ্চিত হ'ব কাৰণ আগদিনা 5 বজা ক'ত 7 বজামানলৈ ঠিকেই আছে 7 বজামানলৈ ঠিকেই আছে আইচিউত সোমাই দিয়াৰ পিছত নেক্সট ডেটো ভালেই পাইছিলে তাৰপিছতে এনেকুৱা ঘটনা ঘটিল চাৰিওফালে খোলা ভিডিঅ'টো দেখা পালোঁ ভিডিঅ' দেখা পাই পেলাই পিছত সি মানে অনুভৱ হ'ল আৰু আইচিউ মানে কি তাত নিশ্চিতভাৱে মানে AC থাকিব লাগিব ACৰ কোনো ব্যৱস্থাই নাছিলে ফেনৰ জৰিয়তে গতিকে দিয়া নাছিলে মানে বিহিত ব্যৱস্থা ল'লে আমি নিশ্চিতভাৱে হেৰুৱা মাক নাপাওঁ কিন্তু অদূৰ ভৱিষ্যতে কোনো মানে পুত্ৰ মানে যাতে মাক হেৰুৱাব নালাগে তাৰ অৱস্থাৰ মাজত কি আস্থা ৰাখিব তাকেইটো মানে এটা প্ৰশ্নবোধক চিন আমাৰ মাজত উদয় হৈছে এতিয়া সুস্থ অৱস্থাত আমি মানসিকভাৱে সুস্থ নহয় গতিকে সুস্থ হোৱাৰ পিছত নিশ্চিতভাৱে কি ইয়াৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ কাৰণে চেষ্টা কৰিম আমি এতিয়াতে ভাবি চাওঁ গোটেই প্ৰক্ৰিয়াটো ভাবি চোৱাৰ পিছত নিশ্চিতভাৱে লোৱাৰ এটা আগবাঢ়িম গম পালোঁ যে তেওঁলোকে খিৰিকী খুলি থৈছে যোনে কথা ক'ব পৰা তাক ফেন দিছে যোনে ক'ব নোৱাৰে তাক একো দিয়া নাই তাৰমানে কি মাটো ভিতৰত আছে 30 ডিগ্ৰী চেলচিয়াছ তাৰ সেই গৰমতো মানুহ এনেই বেমাৰী মানুহ কি অৱস্থা হ'ব আমি নিজে ভাবোঁ সেইকাৰণে ফাইনেলি তেওঁ তাতেই হেৰি হ'ল মাৰিলে আপোনাৰ মাক কুচুৱাই মাৰিলে এনেকৈ মানুহ হেৰি ৰাখে নেকি পেচেণ্ট আৰু যিটো আইচিউ ব্যৱস্থা আছে তাতে 12জনমান আছে কোনটো কি বেমাৰী কোনো গম নাপায় মই মাকে বিচাৰি পোৱা নাই তাৰপিছত ক'লে এইটোহে আপোনাৰ মা এনে পেলাই থৈ দিছে লাষ্টত তেওঁলোকে হাত দাঙাৰ নিচিনা হ'ল যেতিয়া আৰু আমি আৰু পৰৱৰ্তী হেৰিৰ কাৰণে হেৰিত লৈ গ'লোঁ এইবোৰ ভিতৰততো সাধাৰণতে পেচেণ্টৰ ঘৰৰ মানুহক তেনেকুৱাকৈ সোমাব দিয়া নহয় এইটো ভিতৰত কি হৈ আছে এইটো তেওঁলোকে জানিব তেনেকুৱা অৱস্থাত যদি আপোনাৰ এনেকুৱা ফেন নচলে খিৰিকী খোলা থাকে যেতিয়াই তেতিয়াই যোনে শুনে যাই পেলাই যদি ভিতৰত কাজিয়া কৰিব পাৰে তো তাৰপিছত আপুনি কি আশা কৰিব পাৰে কি সাহসত আপুনি হস্পিটেলত পেচেণ্ট এজনক থ'ব বা ভগৱান ভৰসা বুলি যাক কয় শুশ্ৰূষাৰ ভুল বুলিয়ে ক'ম কাৰণ যিজন মানুহে আগদিনাখন ভালকৈ কথা পাতি আছিল তাৰপিছত ৰাতিটোৰ ভিতৰত যদি অৱস্থা তেওঁৰ বেয়া হয় শুশ্ৰূষাৰ ভুল বুলিয়ে ক'ব লাগিব কথাটো চাওক মা আমাৰ যিদিনা হেৰি হৈছিলে তাৰ পিছদিনা ভাল হ'ল পুৰা সুস্থ তেওঁ কৈছে যে তেখেতে কৈছে যে মোক কেতিয়া লৈ যা ঘৰত লৈ যা সেইটো ক'লে তাৰপিছত দেখা হ'ল ৰাতি যে ডক্টৰে ক'লে যে এনে কথা যে আমাৰ আপোনালোকৰ মানে কি কেবিনলৈ ট্ৰেন্সফাৰ কৰা হ'ব কিন্তু সময়ত দেখা হ'ল যে লাহে লাহে দেখা হ'ল যে পিছদিনাখন কিন্তু পৰ্যায়টো বেলেগ ফালে গুচি গ'ল 27 তাৰিখ আছিলে আৰু সেইদিনা নিশ্চয় কিবা কিবি ঘটনা ঘটিছে ভিতৰত আৰু পিছতহে গম পালোঁ যে ভিতৰত মানে কি আইচিউৰ ভিতৰত মানে কি ফেন চলাই ৰাখে কিন্তু গতিকে তেনেকুৱা ব্যৱস্থাতে এইটো ব্যৱসায় কৰিতো লাভ নাই আৰু ব্যৱসায় কৰিবলৈ হ'লেতো ব্যৱসায় বহুত বেছে আৰু তেওঁলোকে এইবিলাক ব্যৱস্থা কৰিব নালাগে তেওঁলোকে ব্যৱসায় কৰা যদি মন আছে তেতিয়া বেলেগ কিবা কিবি ব্যৱসায় কৰি থাকিলে নিশ্চয় ভাল হ'ব আৰু তেওঁলোকৰ ডিগ্ৰীবিলাক লোৱাৰ কি প্ৰয়োজন আছিল যদি মানুহৰ মানৱ সেৱাৰ কোনো প্ৰয়োজনেই নাই তেওঁলোকে এইবিলাক কৰাৰ কোনো অৰ্থই নাই বাবেই হ'ব নিশ্চিতভাৱে কাৰণ আগদিনা 5 বজা ক'ত 7 বজামানলৈ ঠিকেই আছে 7 বজামানলৈ ঠিকেই আছে আইচিউত সোমাই দিয়াৰ পিছত নেক্সট ডেটো ভালেই পাইছিলে তাৰপিছতে এনেকুৱা ঘটনা ঘটিল চাৰিওফালে খোলা ভিডিঅ'টো দেখা পালোঁ ভিডিঅ' দেখা পাই পেলাই পিছত সি মানে অনুভৱ হ'ল আৰু আইচিউ মানে কি তাত নিশ্চিতভাৱে মানে AC থাকিব লাগিব ACৰ কোনো ব্যৱস্থাই নাছিলে ফেনৰ জৰিয়তে গতিকে